নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। বিশ্বগুৰুৰ প্ৰকৃত ছবি ধুব্ৰাথিয়ে অলপতে এটা অতি সুন্দৰ ভিডিঅ' কৰিছে। তাত তেওঁ কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। সেইবোৰ অৱশ্যে সকলোৱে জনা কথা, কিন্তু তেওঁ ধুনীয়াকৈ সজাই পৰাই দিছে। নৰেন্দ্ৰ মোদীৰ শাসনকালত ভাৰতে বিশ্বগুৰুৰ খিতাপ পাইছে বুলি ভাৰতীয় জনতা পাৰ্টিৰ মানুহবোৰে বৰ ফিতাহী মাৰে। আচলতে তেওঁলোকে নৰেন্দ্ৰ মোদী নিজেই বিশ্বগুৰু হোৱা বুলি ক'ব বিচাৰে। তাৰ আচল কাৰণটো কি জানেনে? তাৰ আচল কাৰণটো হ'ল জৱাহৰলাল নেহৰু। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু বিশ্বব্যাপক খ্যাতি আৰু জনপ্ৰিয়তাই অনবৰতে নৰেন্দ্ৰ মোদীক খেতি ফুৰে। সেয়ে তেওঁ নেহৰুৰ সমান হ'ব বিচাৰে। তেওঁ সদায় নেহৰু কমপ্লেক্সত ভোগে। মোদীয়ে বিদেশ ভ্ৰমণ কৰাৰ সময়ত কোটি কোটি টকা খৰচ কৰি বিদেশত মোদী মোদী বুলি চিঞৰি তেওঁক আদৰিবলৈ মানুহ লগাই দিয়ে। কিন্তু জুইক যেনেকৈ ঢাকি ৰাখিব নোৱাৰি, সঁচা কথাও তেনেকৈ কোনো আৱৰণেৰে ঢাকি ৰাখিব নোৱাৰি। আৰু কি হয়, যেতিয়া এটা সংকট আহে তেতিয়াহে মানুহৰ প্ৰকৃত স্বৰূপটো ওলাই পৰে, জুলুঙাৰ মেকুৰী ওলাই পৰাৰ দৰে। কেইটামান শেহতীয়া ঘটনাৰে মোদীৰ বিশ্বগুৰু অভিধাটো কিমান অৰ্থহীন আমি দেখুৱাবলৈ চেষ্টা কৰিম। পেহেলগাম আক্ৰমণৰ পিছত সিন্দুৰ অভিযানলৈ মনত পেলাওকচোন। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কি কৈছিল? তেওঁ কৈছিল যে ভাৰত আৰু পাকিস্তানৰ মাজত সৃষ্টি হোৱা সামৰিক উত্তেজনাৰ অন্ত পেলোৱা মানুহজন হৈছে তেওঁ। বাণিজ্য আৰু শুল্ক বৃদ্ধিৰ ভয় দেখুৱাই দুয়োখন দেশক তেওঁ যুদ্ধবিৰতি ঘোষণা কৰিবলৈ বাধ্য কৰাইছে। শুনক ট্ৰাম্পে কি কৈছে। আৰু এবাৰ নহয়, দুবাৰ নহয়, যোৱা সময়ছোৱাত ট্ৰাম্পে এই কথা বাৰে বাৰে দোহাৰিছে। অথচ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এতিয়ালৈকে তাক সাহসেৰে খণ্ডন কৰিব পৰা নাই। ভাৰত পাকিস্তানৰ ভিতৰুৱা কথাত ইয়াৰ আগলৈকে বহিৰ্দেশৰ ৰাষ্ট্ৰমুৰব্বীয়ে কেতিয়াও এনেকৈ দেশকৈ হস্তক্ষেপ কৰাৰ নজিৰ নাই। তাৰপিছত কি হ'ল? ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণৰ পিছত ভাৰতে ৰাছিয়াৰ পৰা ৰেহাই মূল্যত কেঁচা তেল আমদানি কৰি আছিল। ৰাছিয়া ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ বন্ধ কৰিব নোৱাৰি হঠাৎ ট্ৰাম্পৰ খং উঠিল। তেওঁ ভাৰতক ৰাছিয়াৰ পৰা তেল আমদানি বন্ধ কৰিবলৈ ধমকি দিলে। তেওঁৰ ধমকি নুশুনিলে ভাৰতীয় সামগ্ৰীৰ ওপৰত আমেৰিকাই 50% শুল্ক বঢ়াব বুলি ভাবুকি দিলে। লগে লগে ভাৰতে ৰাছিয়াৰ পৰা কেঁচা তেলৰ সৰবৰাহ বহু পৰিমাণে কমাই দিলে। এতিয়া আমেৰিকা আৰু ইজৰাইলে ইৰাণ আক্ৰমণ কৰাৰ পিছত ভাৰতত কেঁচা তেলৰ নাটনি হোৱাৰ সময়ত আকৌ আমেৰিকাই ভাৰতক ৰাছিয়াৰ পৰা কেঁচা তেল ক্ৰয় কৰাৰ অনুমতি দিছে। কোনে কৈছে এই কথা? স্কট বেচেণ্টে। তেওঁ হ'ল আমেৰিকাৰ বিত্ত সচিব, যাক ইংৰাজীত ট্ৰেজাৰী ছেক্ৰেটাৰী বুলি কোৱা হয়। তেওঁ কি কৈছে শুনক। The Indians have been very good actors. We had asked them to stop buying sanctioned Russian oil this fall. They did. They're going to substitute it with American oil. But to ease the temporary gap of oil around the world, we have given them permission to accept Russian oil. We may unsanction other Russian oil. The Indians had been very good actors. We had asked them to stop buying sanctioned Russian oil this fall. They did. They were going to substitute it with U.S. oil. But to ease the temporary gap of oil around the world, we have given them permission to accept the Russian oil. We may unsanction other Russian oil. You know, the other thing Treasury can do here, Larry, is there are hundreds of millions of barrels of sanctioned crude on the water, and in essence, by unsanctioning them, Treasury can create supply. And you know, we are looking at that. We're going to keep a cadence of announcing measures to bring relief to the market. মনত ৰাখিব, আমেৰিকাই ভাৰতক পাৰ্মিশ্যন মানে অনুমতি দিছে। আমাক অনুমতি দিবলৈ আমেৰিকা কোন? আমি কি তেওঁলোকৰ এখন পৰাধীন দেশ নেকি? এই কথাটো ৰাহুল গান্ধী, জয়ৰাম ৰমেশাদিয়ে উত্থাপন কৰোঁতে সৌখিদিনা সংসদত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল। Let's talk about energy. What we need for the data, what we need for our food. What we have fought for
Energy security, gone. Now the United States will decide who we buy oil from. Yes. The United States will come to us and say, you cannot buy oil from so and so, and so and so, and so and so. Russia, Iran, whoever they want. They will decide. Our Prime Minister will not decide. Please understand, and they will monitor. They will keep a watch, meaning they will look, and if India buys oil from anyone they do not want, they will punish us. And they will take our tariffs right back to 50%. তাৰপিছত আহিল ইজৰাইল আমেৰিকা ইৰাণ যুদ্ধ। ইৰাণৰ লগত আমেৰিকা আৰু ইজৰাইলৰ আলোচনা চলি থকা সময়তে আলোচনা ফলপ্ৰসূ সিদ্ধান্তত উপনীত হোৱাৰ সময়ত আমেৰিকা আৰু ইজৰাইলে ইৰাণ আক্ৰমণ কৰিলে। অকল আক্ৰমণ কৰা নহয়, ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খোমেইনিক হত্যা কৰিলে। কিন্তু ভাৰত প্ৰায় নিশ্চুপ হৈ থাকিল। সোনিয়া গান্ধীয়ে চৰকাৰক সমালোচনা কৰি প্ৰবন্ধ লিখাৰ পিছত, বিৰোধীয়ে চৰকাৰক সমালোচনা কৰাৰ পিছতহে প্ৰধানমন্ত্ৰী নহয় কোনোবা এজন বিষয়া ভাৰতত থকা ইৰাণৰ দূতাবাসলৈ গৈ শোক প্ৰকাশ কৰিল। তাতোকৈ লজ্জাজনক আৰু চৰম অপমানৰ কথা হৈছে IRS ডেনা নামৰ জাহাজখনৰ কাহিনীটো। ভাৰতে 18 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰীলৈকে বিশাখাপট্টনমত আয়োজন কৰা নৌ সামৰিক কছৰত মিলন 2026 আৰু আন্তঃৰাষ্ট্ৰীয় ফ্লিট ৰিভিউত অংশগ্ৰহণ কৰি সেই জাহাজখন ইৰাণলৈ উভতি যোৱাৰ সময়ত ভাৰত মহাসাগৰত আমেৰিকাই বিনা কাৰণত আক্ৰমণ কৰি জাহাজখন ডুবাই দিয়ে। ডুবন্ত জাহাজৰ পৰা সহায় বিচাৰি দিয়া সংকেত পাই শ্ৰীলংকা আগবাঢ়ি আহি প্ৰায় 30 গৰাকীমান নাবিকক উদ্ধাৰ কৰে। বাকী প্ৰায় 80 গৰাকীতকৈ অধিক নাবিকৰ এই আক্ৰমণত মৃত্যু হয়। ভাৰতৰ নিয়ন্ত্ৰণ ক্ৰমে আহি তেওঁলোকে নিজ দেশলৈ উভতি গৈছিল। তেওঁলোকৰ এই যাত্ৰাৰ লগত আমেৰিকা ইজৰাইল ইৰাণ যুদ্ধৰ কোনো সম্পৰ্ক নাছিল, অথচ আমেৰিকাই এই কাণ্ড কৰিলে। কিন্তু এই ক্ষেত্ৰত ভাৰতে এক লজ্জাজনক নীৰৱতা অৱলম্বন কৰিলে। অথচ স্বয়ং প্ৰধানমন্ত্ৰী মোদীয়ে কিছুদিন আগতে কৈছিল যে এতিয়াৰ পৰা ভাৰত মহাসাগৰৰ নিৰাপত্তাৰ দায়িত্ব ভাৰতৰ। ক'ত গ'ল প্ৰধানমন্ত্ৰীৰ সেই ফুপজয়ী বক্তৃতা? ভাৰতৰ অতিথিক ভাৰতৰ নৌ সীমাৰ ভিতৰতে আমেৰিকাই আক্ৰমণ কৰিলে আৰু ভাৰত নিশ্চুপ নীৰৱ হৈ থাকিল। এ হ'ল আমাৰ বিশ্বগুৰুৰ অৱস্থা। কিন্তু আমি মনত ৰখা উচিত যে মোদী প্ৰধানমন্ত্ৰী হোৱাৰ আগলৈকে স্বাধীন ভাৰতৰ ইতিহাসত জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধীৰ পৰা আৰম্ভ কৰি অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিঙলৈকে প্ৰতিগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সাৰ্বভৌমত্ব আৰু স্বতন্ত্ৰ বৈদেশিক নীতি বজাই ৰাখিছিল। ছোভিয়েট ইউনিয়নে 1979 চনত যেতিয়া আফগানিস্তান আক্ৰমণ কৰিছিল, তেতিয়া প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ৰাজহুৱাভাৱে কৈছিল যে তেওঁ কেতিয়াও এই কাৰ্যক সমৰ্থন কৰিব নোৱাৰে। ছোভিয়েট ইউনিয়ন ভাৰতৰ বন্ধু ৰাষ্ট্ৰ হোৱা স্বত্তেও তেওঁ বহিঃশক্তিৰ হস্তক্ষেপৰ বিৰুদ্ধে এক স্পষ্ট নীতিগত স্থিতি গ্ৰহণ কৰিছিল। একেদৰে 2003 চনত যেতিয়া আমেৰিকাই ইৰাক আক্ৰমণ কৰিছিল, তেতিয়া অটল বিহাৰী বাজপেয়ীয়ে 20,000 সৈন্য প্ৰেৰণ কৰিবলৈ আমেৰিকাই জনোৱা দাবী প্ৰত্যাখ্যান কৰিছিল আৰু সৰ্বসন্মতিক্ৰমে ইৰাক যুদ্ধক গৰিহণা দিছিল। ঠিক তেনেদৰে 2011 চনত যেতিয়া আমেৰিকাই লিবিয়া আক্ৰমণ কৰিছিল, প্ৰধানমন্ত্ৰী মনমোহন সিঙে ৰাষ্ট্ৰসংঘত উদাত্ত ভাষণ দি স্পষ্টভাৱে পশ্চিমীয়া দেশসমূহক গৰিহণা দিছিল আৰু তেওঁলোকৰ কাৰ্যকলাপৰ বিৰুদ্ধে স্পষ্ট নীতি আৰু স্পষ্ট অৱস্থান গ্ৰহণ কৰিছিল। তেতিয়া জনমানসত বিশ্বগুৰু অভিধাটো নাছিল, কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ এক বিশেষ সুনাম আছিল আৰু ভাৰতৰ নৈতিক স্থিতিক সকলোৱে প্ৰশংসা কৰিছিল। এতিয়া মোদীয়ে এই সকলোবোৰ মাটিৰ লগত মিহলি কৰি দিলে। ধন্যবাদ।